यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সময়ৰ লগে লগে পশুপালন আৰু পশু চিকিৎসা খণ্ডৰ প্ৰযুক্তিগত বিকাশ আৰু সম্প্ৰসাৰণ পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পশুপালন মন্ত্ৰালয় আৰু ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে কৃষক পশুপালকৰ বাবে বিভিন্ন আঁচনি লৈ আহিছে। ৰাজ্যৰ পশুপালন বিভাগে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ ESPHT আঁচনি, ৰাষ্ট্ৰীয় কৃষি বিকাশ আঁচনি আৰু ৰাজ্যিক অগ্ৰাধিকাৰ আঁচনিৰ অধীনত 181খন ভ্ৰাম্যমাণ পশু চিকিৎসা বাহন সেৱা যোৱা 13 জুন তাৰিখে শুভাৰম্ভ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৃষক ৰাইজৰ সেৱাত মুকলি কৰি দিয়া ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱাৰ নোডেল বিষয়া ডাক্তৰ অমিতাভ চক্ৰৱৰ্তীয়ে কয় এনেদৰে। এই একাকীখন ভ্ৰাম্যমাণ পশু চিকিৎসালয় ভাৰত চৰকাৰৰ লাইভষ্টক হেল্থ এণ্ড ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেমৰ আণ্ডাৰত আৰু RKVY আৰু ষ্টেট গভৰ্ণমেণ্টৰ SOPDGৰ আণ্ডাৰত এইখিনি ক্ৰয় কৰা হৈছে। আৰু এই ভ্ৰাম্যমাণ পশু চিকিৎসালয়খিনি আমাৰ খেতিয়ক বন্ধুসকলৰ দুৱাৰমুখত গৈ যাতে ভেটেনেৰী ছাৰ্ভিচটো দিব পাৰে, তাৰ কাৰণে সেয়া কৰা হৈছে। আৰু প্ৰতি 1 লাখ পশুধনৰ কাৰণে এখনকৈ ভ্ৰাম্যমাণ পশু চিকিৎসালয় জিলাবিলাকত নিয়োগ কৰা হ'ব। আৰু এইখিনিত আমাৰ সকলো ধৰণৰ ভেটেনেৰী মেডিচিন, ভেকচিনছ আৰু চাৰ্জিকেল আইটেম থাকিব। তো এইখিনি পশুপালকসকলে 1962 যোনটো আমাৰ হেল্পলাইন নম্বৰ আছে, সেই হেল্পলাইন নম্বৰত কল কৰি তেওঁলোকে এই সেৱা লাভ কৰিব পাৰিব। উল্লেখনীয় যে এই পশু চিকিৎসা সেৱা বাহনত এজন পশু চিকিৎসক, এজন ক্ষেত্ৰ সহায়ক থাকিব। প্ৰয়োজনীয় ঔষধ পাতি, পশু শৈল চিকিৎসা, আকস্মিক চিকিৎসাৰ সকলো সা সঁজুলি থকা এই বাহনক 1962 যোগে ফোন কৰি ঘৰতে পশু চিকিৎসা সেৱা গ্ৰহণ কৰিব। পশুপালন বিভাগৰ এই ভ্ৰাম্যমাণ পশু চিকিৎসা বাহনৰ পৰা তাৎক্ষণিক সেৱা লাভ কৰি সুখী হোৱা ছয়গাঁৱৰ চৌধুৰী খাটৰ মনোৰঞ্জন শৰ্মা এজন গোপালক। গোপালনৰ যোগেদি গাখীৰ বিক্ৰী কৰি মনোৰঞ্জন শৰ্মাই পৰিয়াল চলাই আহিছে। গাখীৰৰ উৎপাদন ব্যয় কমাবলৈ শৰ্মাই নিকটৱৰ্তী কৃষি তথা খাদ্য উদ্যোগৰ বৰ্জিত অংশ ব্যৱহাৰ কৰি লাভৱান হৈছে। এই প্ৰসংগত মনোৰঞ্জন শৰ্মাই কয় এনেদৰে। প্ৰথম 2জনী আনিছিলোঁ, তাৰপিছত লাহে লাহে বাঢ়ি গ'ল, বাঢ়ি যায় 9জনী হ'ল। তাৰপিছত যেতিয়া মই টাইমিংটো মেকআপ কৰিব নোৱাৰিলোঁ, তাৰপিছত বিকি দিলোঁ 3জনী। এতিয়া বাকী কেইজনী আছে। বাৰু আপুনি যেতিয়া এই গাই গৰু পালনৰ কথা আপোনাৰ মনলৈ কিয় আহিল? গাখীৰটো মষ্ট ইম্পৰ্টেণ্ট বস্তু মোৰ কাৰণে, আৰু ল'ৰা ছোৱালীৰ কাৰণে ইম্পৰ্টেণ্ট। সেইকাৰণে মোক তাৰমানে গৰু লাগিবই, এনি টাইম গাখীৰ লাগিবই। তাৰপিছত গম পালোঁ যে গাখীৰৰ প্ৰডাকশ্যনটো মাৰ্কেটত খুব কম, পাউডাৰ গাখীৰ কিবা গাখীৰ চলায়। সেইকাৰণে তাৰমানে মই গাখীৰকৈ জীৱিকা হিচাপে ল'লোঁ। আপোনাৰ এই গাখীৰখিনি উৎপাদিত গাখীৰ ক'ত বিক্ৰী কৰে? মোৰ উৎপাদিত গাখীৰ চানা যিয়ে বনায় সিয়ে আহি ঘৰৰ পৰা লৈ যায়। আপুনি প্ৰতি লিটাৰ কিমানকৈ বিক্ৰী কৰে? 50 টকা কৰি লিটাৰ বিক্ৰী কৰোঁ। আৰু আপুনি কি দানা খুৱায়? মই দানা খুৱাওঁ, আমাৰ যিটো চাটাবাৰী ইণ্ডাষ্ট্ৰি আছে, ইণ্ডাষ্ট্ৰিৰ পৰা ৰিজেক্ট কুৰকুৰি লৈ আহোঁ আৰু মাকৈ ভুচি লৈ আহোঁ। আৰু সচৰাচৰ মই ধান কিনোঁ গাঁৱত, ধান কিনি ধানটো ডাইৰেক্ট পাউডাৰ বনাই লওঁ। এই ধানৰ গুড়ি
মাকৈ যিটো ভুচি আৰু কুৰকুৰি তাৰ উপৰি নাংমানি মাত্ৰ চাপৰ দিওঁ চাপৰৰ দাম বেছি মোৰ নপঞ্চে এইখিনি গৰম পানীত গুলি পেলাই খুৱাই দিওঁ অলপ নিমখ থাকে তাত আৰু শৰ্মা দেখোন এটা পৰিয়াল চলাবলৈ হ'লে আমাৰ কেইজনী গাই গৰু হ'লে এটা পৰিয়াল ধুনীয়াকৈ চলাব পাৰে 3জনী লাগিবই 3জনীৰ কমত নোৱাৰোঁ 3জনী গাখীৰ মানে লাগিবই সেইটো লাগিব লাগিবই সেইও 3জনী হ'লেও আপোনাৰ যদি ডাইৰেক্ট চাপৰ কিনি পেলাই চলাই থাকোঁ নোৱাৰোঁ অন্যান্য দানাদাৰ মই নিজে প্ৰস্তুত কৰিব লাগিব এই মই যেনেকৈ এইবিলাক কৰিছোঁ যে মাকৈ ভুচিটো আনিছোঁ আনি মিলিং কৰিছোঁ পাউডাৰ বনাইছোঁ ধানটো পাউডাৰ বনাইছোঁ কুৰকুৰি ৰিজেক্ট কুৰকুৰিটো আনিছোঁ আপোনাৰ কুৰকুৰিটো গোটেই ভিটামিনখিনি থাকে তাতে বহুকেইটা থাকে তেলজাতীয় বস্তুও থাকে কিবাও থাকে এইবিলাক সেই সুবিধাখিনি পাইছে হয়তো ছয়গাঁও অঞ্চলৰ আমাৰ যিসকল গোপালক কিন্তু অন্যতাৰ সেই সুবিধাটো নাথাকিবও পাৰে সুবিধাটো আছে চেনেলটো নাজানিলে সুবিধাটো নাপায় এতিয়া ইণ্ডাষ্ট্ৰীৰ লগত যোগাযোগ কৰিলে এই মালটো হয়তো বাহিৰত যায় বেলেগ ক'ৰবাত যায় কিন্তু আমাৰ মানুহে এইটো খবৰে নলয় মই ভিতৰত সোমোৱাৰ কাৰণে মই হয়তো এই মাকৈ ভুচিটো বা কুৰকুৰিটো পাইছোঁ ৰিজেক্ট কুৰকুৰিখিনি নিয়মীয়া আৰু ভোগালী জলপানতো তেনেকুৱা দানা পায়েই বাৰু শৰ্মা আপুনি ইয়াতে যিখিনি গাই গৰুৰ যিটো ভেকচিনেশ্যনখিনি নিয়মীয়াকৈ দি থাকে পেলুৰ ঔষধ নিয়মীয়া দি থাকোঁ মেডিকেলৰ পৰা মই সহায় পাওঁ মেডিকেলৰ পেলুৰ ঔষধ মই এতিয়ালৈ কিনি পোৱা নাই মেডিকেল ছাপ্লাই খুৱাই আছোঁ আৰু অন্যান্য কেলছিয়াম হওক লিভাৰ হওক এইবিলাকো মেডিকেলৰ পৰা পাওঁ আৰু কিবা সহায় লাগিলে মেডিকেলত খবৰ দিলে মই পাওঁ মাজতে এজনী গাই মানে খুব চিৰিয়াছ হৈছিল হওঁতে এই যিটো মানে অনলাইন নাম্বাৰ আছে সেই নাম্বাৰত ফোন কৰোঁতে আহি গৈছিল 1962 পশুধন সাৰথীৰো সহায় পাইছে পাইছোঁ মই সেইটো তেওঁলোক আহি পেলাই চেলাইন টেলাইন দি গৰুজনী ভাল হৈছে গতিকে পশুধন সাৰথী এটা ভাল হোৱা বুলি আপুনি অনুভৱ কৰেনে যিটো পশুধন যিটো মোবাইল ভেটেনাৰী ভাল হৈছে এইটো খুব ভাল হৈছে ইয়াৰ ফলত কেনেধৰণে সুবিধা হোৱা বুলি আপুনি মই নিজে পাইছোঁ সুবিধা য'ত নেকি এজনী গাই পৰি আছে ফোন কৰি দিছোঁ লগে লগে আহি চেলাইন টেলাইন দি ভাল মোটামুটি 1.5 ঘণ্টাৰ ভিতৰত আহি পাইছে গৰৈমাৰীত আছিল সিহঁতে ফোন কৰোঁতে মোক কৈছে 1.5 ঘণ্টাৰ ভিতৰত তেওঁলোকে আহি আপোনাৰ সহায় কৰি দিছে গতিকে এইটো এটা মানে ভাল হৈছে এইটো পশু চিকিৎসা বাহন সেৱাই পশুপালকৰ বাবে সৰকৰ ৰথ হৈ পৰিছে কিয়নো এটা পশুধন ৰোগাক্ৰান্ত হৈ চিকিৎসা নোপোৱাকৈ মৰিলে বৃহৎ ক্ষতি হয় আৰু পৰিয়ালৰ আৰ্থিক মেৰুদণ্ড ভাগি পৰে সম্প্ৰতি কালত বৰ্ণসংকৰ গাই গৰু বা বলধৰ মূল্য 1 লাখ টকাৰ ওচৰা ওচৰি এনে পৰিপ্ৰেক্ষিতত ৰোগাক্ৰান্ত পশুধনৰ চিকিৎসাৰ বাবে এই ফোন কলত চিকিৎসক তাৎক্ষণিক উপস্থিত হোৱাটো তেওঁলোকৰ বাবে ডাঙৰ সকাহ এনে তাৎক্ষণিক ভ্ৰাম্যমাণ পশু চিকিৎসা বাহনৰ সেৱাৰ পশু চিকিৎসক ডাক্তৰ জুৰি বৰকাকতিৰ নেতৃত্বত মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ড তথা মায়ং ৰাজচক্ৰৰ সমূহ গাঁৱক সামৰি সেৱা আগবঢ়াই আছে এই প্ৰসংগত ডাক্তৰ জুৰি বৰকাকতিয়ে বিভিন্ন চিকিৎসা তথা বাহনত থকা সা সুবিধাৰ প্ৰসংগত কয় এনেদৰে নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক আপোনালোকে নিশ্চয় জানে যে অসম চৰকাৰে যোৱা 2023 বৰ্ষৰ পৰা আমাৰ ৰাজ্যৰ বিভিন্ন অঞ্চলত বিভিন্ন জিলাত 1962 যোগে সুবিধা পোৱা আমি এখন মোবাইল ভেটেনেৰী ইউনিটৰ ব্যৱস্থা কৰা হৈছে য'ত এই মোবাইল ভেটেনেৰীত এজন পশু চিকিৎসা বিষয়া আৰু এজন তেওঁৰ সহযোগী থাকে আৰু 1962 কল কৰাৰ পিছতে আমাৰ পশু চিকিৎসা ভ্ৰাম্যমাণ পশু চিকিৎসা বিষয়াই সেই কল লৈ পেলাই নিৰ্দিষ্ট সময়ত পশুপালকৰ পশুধনৰ ৰোগৰ চিকিৎসাৰ ব্যৱস্থা কৰে আৰু তেনে লক্ষ্যৰে ৰাখি ভাৰত চৰকাৰৰ পশু চিকিৎসা মন্ত্ৰালয়ে আমাৰ অসম চৰকাৰৰ জৰিয়তে যি 1962 মোবাইল ভেটেনেৰী ইউনিটৰ সুবিধা আগবঢ়াইছে ইয়াৰ ফলত আমাৰ জিলাৰ বিশেষকৈ মৰিগাঁও জিলাৰ কৃষক পশুপালকসকল বাৰুকৈ উপকৃত হৈছে আমি আজি তেনে এজন ভ্ৰাম্যমাণ পশু চিকিৎসা বিষয়াৰ পৰা পাইছোঁ MVU-90 ইনষ্টিটিউটৰ পশু চিকিৎসা বিষয়াজন হৈছে ডাক্তৰ জুৰি বৰকাকতি ডাক্তৰ জুৰি আপুনি নিশ্চয় 2023 পৰা এই কামত জড়িত হৈ আছে প্ৰথম কথা হৈছে কি ইয়াত আপোনালোকে আমাৰ কৃষক বা পশুপালকৰ ক্ষেত্ৰত কেনেধৰণৰ ৰেছপন্স পায় বা বিশেষকৈ কেছ হেণ্ডলিঙৰ ক্ষেত্ৰত বা চিকিৎসাজনিত যিবোৰ প্ৰশ্ন আহে বা যিবোৰ আপোনাৰ কল আহে
আমাৰ একচুৱেলি এইটো এমাৰ্জেঞ্চি ছাৰ্ভিচ হয়। এইটো হেল্পলাইন নাম্বাৰ 1962 আমি ফোন কৰিলে ফাৰ্মাৰ বা এনিমেল অ'নাৰবিলাকে তেওঁলোকে ফোন কৰিলে টোল ফ্ৰী নাম্বাৰ হয় এইটো। এটা কৰিলে যিকোনো এমাৰ্জেঞ্চি কেছ আমি হেণ্ডেল কৰা যায়। আৰু অকল এমাৰ্জেঞ্চি বুলি নহয়, যিকোনো ধৰণৰ বেমাৰ ক্ষেত্ৰত মানে আমি কেছবোৰ এটেণ্ড কৰোঁ এম্বুলেঞ্চ লৈ গৈ পেলাই। আৰু আচলতে কি হয় কি এজন ভিতৰুৱা গাঁৱৰ মানে ভিতৰৰ পৰা মানুহবিলাকৰ জীৱ জন্তুবোৰ লৈ অহা হস্পিটেললৈকে অসুবিধা হয়। সেইটো কাৰণে এই সেৱাটোৰ কাৰণে মানে বহুত মানে সুবিধা হৈছে কি মানে আমি তেওঁলোকক ঘৰে পদূলিমুখলৈ গৈ পেলাই ছাৰ্ভিচটো দিব পাৰোঁ, ট্ৰিটমেণ্টটো দিব পাৰোঁ। আৰু বাকী যিবিলাক ফ'ল'আপ থাকে সেইবিলাক কেতিয়াবা আপোনালোকে আমি এডভাইচ কৰোঁ আৰু নিয়াৰেষ্ট ভেটেনেৰী চাব চেণ্টাৰলৈকে আহি পেলাই তেওঁলোকে কৰিব পাৰে। আৰু তাৰোপৰি আমাৰ ইয়াতে সকলো ধৰণৰ মেডিচিন পোৱা যায়, যিখিনি দৰকাৰ চব ইমাৰ্জেঞ্চি মেডিচিন চব পোৱা যায়, ইনজেক্টেবলছ আনকি আমাৰ অৰেল মেডিচিন থাকে। চ' এইখিনি এনেকৈ আমি বহুতখিনি সহায় আগবঢ়াব পাৰিছোঁ। আৰু লগতে আমাৰ ভেটেনেৰী ডিপাৰ্টমেণ্টৰ বহুত ধৰণৰ স্কীম আছে, এৱেৰনেছ প্ৰগ্ৰেম, FMD ভেকচিনেশ্যন প্ৰগ্ৰেম, এনেকুৱা ধৰণৰ বহুত বেমাৰৰ ভেকচিনেশ্যন প্ৰগ্ৰেম আদি হয়। সেইবিলাকতো আমি সহযোগিতা কৰোঁ মানে থ্ৰু আমাৰ এম্বুলেঞ্চ। বাৰু ডাক্তৰ জুই, সাধাৰণতে আমি যিবোৰ কল কেছ আহে কেনেধৰণৰ কল কেছ আপোনালোকে এই মানে চিকিৎসাৰ কাৰণে পায়? আমাৰ কল কেছ বহুত ধৰণৰ আহে। এক্সিডেণ্টেল কেছবোৰো অহা হয়, বেছিকৈ এক্সিডেণ্ট কেছ আহে। লগতে আপোনাৰ গাইনকলজিকেল প্ৰব্লেম কিছুমান কেছ আহে, ডিষ্ট'কিয়া কেছ আহে বা ROP কেছ আহে, ৰিটেনশ্যন অফ প্লেচেণ্টা এইবিলাক। তাৰ উপৰিও আপোনাৰ এনৰেক্সিয়া বা ডেবিলিটি কেছ, এনেকুৱা ডায়েৰিয়া, বহুত ধৰণৰ এনেকুৱা কেছ অহা দেখা যায়। আৰু দৈনিক আমাৰ প্ৰতিখন কিমানটা কেছ? দৈনিক আমাৰ 7-8 কেতিয়াবা 10টাও হৈ যায় সেনেকৈ, কেতিয়াবা 10টাৰ বেছিও হৈ যায়। মানে মিনিমাম 10টা থাকেই মানে। আপোনালোকে এই যিটো ভ্ৰাম্যমাণ সেৱাটোত আপুনি কেতিয়াৰ পৰা ৰাতিপুৱা কেতিয়াৰ পৰা জড়িত হয় আৰু কেতিয়ালৈ? আমাৰ ছাৰ্ভিচটো একচুৱেলি 8টাৰ পৰা ষ্টাৰ্ট হয়, 8টাৰ পৰা 4টালৈকে থাকে আমাৰ ছাৰ্ভিচটো। 8টাৰ পিছৰ পৰাই ফোন কৰিলে 1962 হেল্পলাইন নাম্বাৰ ফোন কৰিলে আমাক তেওঁলোকে অফিচৰ পৰা আমাক কণ্টেক্ট কৰে। তো আমি সেই লোকেশ্যনটোত আমি এনেকৈ উইদিন যিমান পাৰোঁ সোনকালে আমি তাতে গৈ পেলাই কেছটো এটেণ্ড কৰোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যিসকলে কৃষক বা পশুপালকে আপোনালোকৰ পৰা এই সুবিধাখিনি পায়, তেওঁলোকৰ ফিডবেকটো বা তেওঁলোকৰ মতামত তেওঁলোকে কেনেধৰণে এই ক্ষেত্ৰত লাভৱান হোৱা বুলি তেওঁলোকে মত পোষণ কৰিছে? তেওঁলোকে নিশ্চয় লাভৱান হৈছে, কাৰণ এটাতো তেওঁলোকে গৰু বা ডাঙৰ জীৱ জন্তুবোৰ তেখেতে লৈ আহিব নোৱাৰে হস্পিটেললৈকে। চ' সেইকাৰণে আমি বিনামূলীয়া ছাৰ্ভিচ কাৰণে তেওঁলোকৰো বহুতখিনি সুবিধা হৈছে। আৰু লগতে আমি বহুতখিনি মেডিচিন তেওঁলোকক যোগান ধৰোঁ। আৰু সেনেকৈ মানে তেওঁলোকে বহুত ধৰণৰ উপকৃত হৈছে বুলি মই ভাবোঁ। প্ৰিয় শ্ৰোতা দৰ্শক আৰু আমাৰ কৃষক বন্ধু আৰু আমাৰ পশুপালকসকল, আপোনালোকে নিশ্চয় গম পালে যে 1962ত আপোনালোকে কল কৰিলে আমাৰ অসমৰ বিভিন্ন জিলাত থকা মোবাইল ভেটেনেৰী ইউনিটৰ পশু চিকিৎসা বিষয়াসকলে পদূলিমুখত গৈ আপোনালোকৰ ৰোগাক্ৰান্ত বা দুৰ্ঘটনাগ্ৰস্ত পশুধনৰ সেৱা আগবঢ়াব। আমি আশা কৰিম যে আপোনালোকে মোবাইল ভেটেনেৰী ইউনিটৰ যি সহায় সুবিধা সহযোগ আপোনালোকে নিশ্চয় ল'ব আৰু আমাৰ পশু চিকিৎসা বিষয়াজনকো তেনেধৰণে সহযোগিতা আগবঢ়াব। আমি আশা কৰিম যে এনেধৰণে অসম চৰকাৰৰ পশু চিকিৎসা বিভাগে ভাৰত চৰকাৰৰ পশু চিকিৎসা বা পশুপালন মন্ত্ৰালয়ৰ সহযোগত এই MVUৰ যিটো 1962 যিটো সুবিধা, এই সুবিধাই নিশ্চয় আমাৰ কৃষক বন্ধুসকলক যথেষ্ট সহায় কৰিব। মৰিগাঁও জিলাৰ পশু চিকিৎসা বিষয়াসকলে পশুধনৰ চিকিৎসা, কৃত্ৰিম প্ৰজনন, প্ৰতিষেধক ছিটা আদি নৈমিত্তিক কাম কাজৰ উপৰিও কেন্দ্ৰীয় আঁচনিৰ ৰূপায়ণৰ তদাৰক কৰি আছে। বিশেষকৈ পশুধনৰ আধাৰ সংযোজিত পঞ্জীকৰণত গুৰুত্ব দিছে। এই পঞ্জীকৰণে কেন্দ্ৰীয় আঁচনিৰ ৰূপায়ণ আৰু নিৰীক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব, কিয়নো কৃত্ৰিম প্ৰজননৰ পৰা প্ৰতিষেধক ছিটালৈ সকলো দিশ এই পঞ্জীকৰণে নিশ্চিত কৰিব। সেয়ে গাঁৱে গাঁৱে সজাগতা সভাৰ আয়োজন কৰি এই পঞ্জীকৰণ কাৰ্যসূচীত সহযোগ কৰিবলৈ কোৱা হৈছে। মৰিগাঁও জিলাৰ তদানীন্তন জিলা পশুপালন বিষয়া ডাঃ নয়নজিৎ ডেকাই মায়ং উন্নয়ন খণ্ডৰ উদ্যোগত আয়োজিত সজাগতা সভাত কয় এনেদৰে। মৰিগাঁও জিলাখন ক'বলৈ গ'লে কৃষি, পশুপালন আৰু মীনৰ ক্ষেত্ৰত এখন সম্ভাৱনাপূৰ্ণ জিলা। আমি যদি পশুপালন খণ্ডৰ কথা ভাবোঁ তেতিয়াহ'লে দেখোঁ যে ইয়াত দুগ্ধ উৎপাদনৰ যথেষ্ট সুযোগ আৰু সম্ভাৱনা আছে। তেনেধৰণে আমি হাঁহৰ ক্ষেত্ৰতো ইয়াৰ সম্ভাৱনা দেখিবলৈ পাওঁ আৰু গোটাৰী বা ছাগলী পালনৰ ক্ষেত্ৰতো আমি দেখিবলৈ ইয়াত বিশেষকৈ বেছি সংখ্যক মহিলা
ছাগলী আৰু হাঁহ পালনত আমি গুৰুত্ব দেখা পাইছোঁ। তেনেদৰে অংশ বিশেষে আমি বিশেষকৈ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আমি ভোৰবন্ধা বা আমাৰ মৰিগাঁৱৰ আশে পাশে গাঁও বা ঠিক তেনেধৰণে আমি জাগিৰোডৰ চিতাজখলা আমি এই ক্ষেত্ৰত উল্লেখযোগ্য। আৰু মৰিগাঁও জিলাতো এখন ইতিমধ্যে দুগ্ধ উৎপাদক সমিতি যিটো ডিষ্ট্ৰিক্ট মিল্ক ইউনিয়ন লিমিটেড বুলি কয় সেইখন গঠন হৈছে। আৰু এই মৰিগাঁও জিলাৰ পৰা বৰ্তমান পুৰবী বা আমুললৈ কমেও 20,000 লিটাৰ গাখীৰ আমাৰ ইয়াৰ পৰা যোগান হয়। আৰু আমি আশা কৰিছোঁ যে অহা 2-3 বছৰত আমাৰ মৰিগাঁৱত ইয়াৰে এই উৎপাদন 20ৰ পৰা 30 বা 40লৈ আগবাঢ়ি যাব। ইতিমধ্যে আমাৰ এই জিলাখনত এখন কিছু অঞ্চল বানপানীৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয় আৰু ইয়াৰ ফলত আমাৰ পশুপালকসকলো যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ইয়াত ইতিমধ্যে আমাৰ প্ৰায় 4খন ব্লক পৰ্যায়ৰ পশু চিকিৎসালয় আছে আৰু 10খন আমাৰ ৰাজ্যিক পশু চিকিৎসালয় আছে আৰু প্ৰতিখন চিকিৎসালয়ত আমাৰ পশু চিকিৎসা বিষয়া, ক্ষেত্ৰ সহায়ক আৰু গোপাল মিত্ৰ আৰু মৈত্ৰী এই দুটা আমাৰ প্ৰাইভেট AI টেকনিচিয়ান আছে। গতিকে সেই ফালৰ পৰা চাব লাগিলে আমাৰ ইয়াত কৃত্ৰিম প্ৰজননৰ হাৰ যথেষ্ট ভাল আৰু এই যথেষ্ট এটা ভাল দিশত আগবঢ়াৰ কথাত আমি মন কৰিছোঁ। গতিকে সামগ্ৰিকভাৱে আমি ক'ব পাৰোঁ যে মৰিগাঁও জিলাৰ সম্ভাৱনাপূৰ্ণ দিশ বহুত আছে। আমি এই ক্ষেত্ৰত আমি আমাৰ বিভাগৰ পৰা যৎপৰোনাস্তি আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ পশুপালকসকলক বা হাঁহ পালক আৰু গোটাৰী পালকসকলকো আমি বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰি দিয়াৰ উপৰিও আমি তেওঁলোকক বেংকৰ লগত যোগাযোগৰ ব্যৱস্থাও কৰি দিছোঁ। গতিকে আমাৰ ইয়াতে আমি আশা কৰিম যে এই চলিত বৰ্ষত বা আগন্তুক বৰ্ষত আমাৰ যিটো ক্ৰেডিট অৰ্থাৎ বেংক ক্ৰেডিট যাতে আমি বঢ়াব পাৰোঁ সেইটোৰ প্ৰতিও লক্ষ্য ৰাখিম। KCCৰ ক্ষেত্ৰতো যিটো কিষাণ ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো আমি এইটো অব্যাহত ৰাখিছোঁ। আমি আশা কৰিম যে অহা 2-3 বছৰত আমাৰ মৰিগাঁও জিলাৰ বিশেষকৈ পশুপালন খণ্ডত এটা ভাল সুনাম অৰ্জন কৰিব। কাৰণ আমি আপোনালোক জনাব লাগিব যে ইয়াতে ভূপেন ডেকা নামৰ এজন ভাল গোপালক আছে, জুনুমা মালি নামৰ এগৰাকী ভাল দুগ্ধ উৎপাদক আছে, মণ্টু ডেকা নামৰ খুব আমাৰ ৰাজ্যিক পৰ্যায়ত পোৱা পুৰস্কাৰ পোৱা ছাগলী পালক আছে, হীৰেণ শৰ্মাৰ দৰে ৰাজ্যিক ভিত্তিত পুৰস্কাৰপ্ৰাপ্ত আমাৰ দুগ্ধ উৎপাদক। গতিকে এইবোৰ দিশলৈ চাই কোৱা পাৰোঁ যে আমি মৰিগাঁও জিলা এখন পশুপালন ক্ষেত্ৰত এখন সমৃদ্ধিশালী জিলা হিচাপত পৰিগণিত হ'ব। যদিও একাংশ গোপালকে নিবিড় পদ্ধতি বা আবদ্ধ পদ্ধতিত বৰ্ণসংকৰ গাই গৰু পালন কৰি আহিছে, তথাপি বিজ্ঞানসন্মত গোহালি বা প্ৰতিপালনৰ অভাৱ দেখা যায়। ফলত গাই গৰু বেমাৰ আজাৰত ভোগাৰ উপৰিও আশানুৰূপ উৎপাদন নহয়। এই প্ৰসংগত মৰিগাঁও জিলাৰ চৰাইবাহী ৰাজ্যিক পশু চিকিৎসালয় তথা কি ভিলেজ চেণ্টাৰ পশু চিকিৎসা বিষয়া ডাক্তৰ জুৰিমা কলিতাই এই প্ৰসংগত কয় এনেদৰে। প্ৰথমতে আমি যদি বিজ্ঞানসন্মতভাৱে এখন গো ফাৰ্ম এখন ডেইৰী ফাৰ্ম এখন আমি প্ৰথম বনাম বুলি ভাবোঁ। বিজ্ঞানসন্মত গো ফাৰ্ম বুলি ক'লে আমি প্ৰথম এটা কথাই বুজি পাওঁ য'ত আমাৰ এটা বিজ্ঞানসন্মত গোহালি ঘৰ থাকিব আৰু তাৰ লগত আমাৰ ঘাঁহনি এডৰা থাকিব। গতিকে সেই দুটা বস্তুৰ কম্বিনেশ্যন য'ত থাকিব আমি সেইটোকে আচলতে বিজ্ঞানসন্মত এটা ফাৰ্ম এখনৰ এটা মডেল বুলি ধৰিব পাৰোঁ। গতিকে আজি আমি য'ত উপস্থিত আছোঁ এইখন লক্ষ্যজ্যোতি নাথ নামৰ উঠি অহা প্ৰজন্মৰ আমাৰ যুৱক তেখেতে ইণ্টেনচিভ ধৰণে তেখেতে ফাৰ্মখন কৰিছে, নিজৰ সামৰ্থ্য অনুসৰি যোনখিনি কৰিছে। কিন্তু তাৰ পিছতো এখন আপুনি 100% আমি চাইণ্টিফিক হিচাপে আমি এতিয়ালৈকে ক'ব নোৱাৰিম। কাৰণ চাইণ্টিফিক এখন ফাৰ্ম এখন হ'বৰ কাৰণে যোনখিনি আমাক প্ৰথম ৰিকুইজিশ্যন লাগিব সেইখিনিৰ ভিতৰত চবতকৈ প্ৰথম আমি চাব লাগিব ফাৰ্মখন আমি য'ত বনাম আমি সদায় ঘৰৰ পৰা লগতে আমি কেতিয়াও বনাব নালাগে। আমি দেখিছোঁ ইয়াত ঘৰৰ লগতে হৈ আছে বস্তুটো। গতিকে প্ৰথম আমি চাব লাগিব এটা ডিষ্টেঞ্চ সদায় মেইনটেইন কৰিব লাগিব। যিকোনো বেমাৰ আমাৰ ক্ৰছ কণ্টামিনেশ্যন হোৱাৰ চান্স থাকিব পাৰে। যিকোনো কাৰণত যদি যোনবিলাক জেনেটিক বেমাৰ হয় সেইবিলাকৰ পৰা আমি ৰখাবৰ কাৰণে ফাৰ্মখনৰ সদায় এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব ঘৰৰ পৰা। গতিকে প্ৰথম আমাৰ ক্ৰাইটেৰিয়াটো হৈছে সদায় এটা ডিষ্টেঞ্চ থাকিব ঘৰৰ পৰা ফাৰ্মখন য'তেই বনাম। নেক্সট পইণ্টটো হৈছে আমি ফাৰ্মখন এনেকুৱা এটা জেগাত বনাব লাগিব য'ত আমাৰ সদায় ৰ'দটো পৰিব আৰু সদায় বতাহৰ চলাচলটো আমাৰ ঠিক থাকিব। ফাৰ্মখন বনালে আমি গোহালি ঘৰটো সদায় উত্তৰা দক্ষিণা
হিচাপে বনাব লাগিব, যাতে আমাৰ সদায় ৰাতিপুৱাৰ ৰ'দটো ফাৰ্মখনত সম্পূৰ্ণ ৰ'দটো পৰিব পাৰে পূবফালৰ পৰা, আৰু গোটেই দিনটো যাতে আমাৰ ফাৰ্মখনত ৰ'দটো পৰে, আমাৰ যাতে ঠাইখিনি শুকান হৈ থাকিব পাৰে, যাৰ পৰা আমি বীজাণুমুক্ত হৈ ফাৰ্মখন ৰাখিব পাৰোঁ। তাৰ লগতে ফাৰ্মখনৰ সদায় মজিয়াটো আমি যিমান পাৰোঁ সিমান আমি খহটা কৰি ৰাখিব লাগে। খহটা কৰি ৰখাৰ এটাই সুবিধা আছে, সেইটো হৈছে আমাৰ যোনখিনি এতিয়া আমি দেখিছোঁ ক্ৰছ ব্ৰিডবিলাক আছে বা হাই প্ৰডাকশ্যন যোনবিলাক গৰু আছে, সেইবিলাকৰ সদায় এটা ৱেটটোৰ কাৰণে আমাৰ এটা ৰিস্ক থাকে যে ফাৰ্মখনত শ্লিপাৰী যদি হয় ফ্ল'ৰটো, তেতিয়াহ'লে তাত যিকোনো ধৰণৰ ফ্ৰেকচাৰ হোৱাৰ চান্স থাকিব বা এক্সিডেণ্ট হোৱাৰ চান্স থাকিব। গতিকে আমি যদি মজিয়াখন আমি খহটা কৰি বনাওঁ, তেতিয়াহ'লে আমি সেই এক্সিডেণ্ট প্ৰ'ন আমি ঘটনাবিলাকৰ পৰা বাচি ৰাখিব পাৰোঁ। গতিকে ইয়াত আমি দেখিব পাইছোঁ ইয়াত ৰাবাৰৰ মেট ইউজ কৰি তেখেতে বনাইছে। গতিকে ৰাবাৰ মেট ইউজ কৰাৰো কিছুমান সুবিধা আছে। আমি যেনেকৈ আমাৰ হুকবিলাক যেতিয়া ইলংগেশ্যন হয়, তাৰ পৰা আমাৰ কি হয়, গৰুবিলাকৰ লেমিনাইটিছৰ নিচিনা প্ৰব্লেম হয়। গতিকে সেই প্ৰব্লেমটোৰ পৰা আমি বহুতখিনি পৰিমাণে বচাই ৰাখিব পাৰোঁ আমি যদিহে ৰাবাৰৰ মেটটো ইউজ কৰোঁ। ইলংগেটেড হুকৰ প্ৰব্লেমটো আমি তেতিয়া নাপাওঁ। পশুপালনৰ জৰিয়তে সফলতা লাভৰ মূলতে নিয়মীয়া প্ৰজনন, পৰিপুষ্টি আৰু স্বাস্থ্য সুৰক্ষা, এই তিনিওটা দিশৰ আন্তৰিক মনোযোগেহে পশুধনৰ উৎপাদনশীলতাৰ দিশ নিৰ্ধাৰণ কৰে। প্ৰয়োজন ধৈৰ্য, পৰিশ্ৰম আৰু আন্তৰিকতাৰ। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में